জয় মা চামুণ্ডা 14 আগষ্ট 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে শাওণ মাহৰ 28 তাৰিখ, দিনটোত ষষ্ঠী তিথি থাকিব। আজি আজি নক্ষত্ৰ থাকিব ৰেৱতী নক্ষত্ৰ ৰাতিপুৱা 9:06 তাৰ পিছত পৰিব অশ্বিনী নক্ষত্ৰ আৰু কৰণ পৰিব গড়কৰণ আৰু বনিষ্কৰণ আৰু যোগ পৰিব ফুল যোগ। আজিৰ দিনটোত অভিজিত মুহূৰ্তটো থাকিব 11:59 পৰা 12:52 দুপৰীয়া আৰু ৰাহুকালটো থাকিব 2:04 দুপৰীয়াৰ পৰা 3:43 আবেলিলৈকে আৰু আজি দিশফুলটো দক্ষিণ দিশত থাকিব। দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি 9:06 পুৱালৈকে মীন ৰাশি থাকিব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মেষ ৰাশি পৰিব আৰু আজিৰ দিনটোত তুলনি বিয়াৰ যুগ হ'ব দুখিলা যুগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ ভিডিঅ'টোৰ শেষত আমি কিবা এটা নহয় কিবা এটা সূত্ৰ আলোচনা কৰিম। এতিয়া প্ৰথমতে আহকচোন আমি মেষ ৰাশিৰ কাৰণে আলোচনা কৰিম। মেষ ৰাশিৰ ব্যক্তিসকলে ঘৰত কাম কৰোঁতে অকণমান সাৱধানে কাম কাজবিলাক কৰিব, কাৰণ ঘৰুৱা কিবা কাম কৰি থাকোঁতেনো আপোনালোকে আজি দুখ পোৱাৰ সম্ভাৱনা দেখা গৈছে বা আপোনালোকৰ বেছি গুৰুত্ব নিদিয়াৰ কাৰণে বা ইগন'ৰ কৰি থকাৰ কাৰণে কিবা এটা কাম প্ৰব্লেমি হৈ যাব পাৰে বা কিবা এটা কামত কেনা লাগি যাব পাৰে। আজি আপোনালোকৰ যাত্ৰা হ'ব পাৰে আৰু এনেকুৱা কিছুমান যাত্ৰা হ'ব পাৰে যিবিলাকৰ পৰা নেকি আপোনালোকে কিবা এটা নহয় কিবা এটা লাভ প্ৰাপ্তি হয়তো কৰিব পাৰিব। স্বাস্থ্য আজি বৰ এটা ভাল নহয়, ধনৰ দিশটো আজি বিশেষ মজবুত নহয়, সাৱধান হ'ব। পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আজি দিনটো ভালেৰে পাৰ হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ দিন নাই দেখুওৱা। বৈবাহিক দিশৰ ফালৰ পৰা যদি চাবলৈ যাওঁ তেতিয়াহ'লে মধ্যম স্থিতি দেখুৱাইছে। দিনটো মোটামুটি পাৰ হ'ব একো ঝেমেলা নোহোৱাকৈ। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আপোনালোকৰ স্বাস্থ্য ঠিকে থাকিব লাগে। আজিৰ দিনটোত আকস্মিক ধনৰ প্ৰাপ্তি হ'ব পাৰে, যিকোনো দিশৰ পৰা হ'ব পাৰে, সেইটো লটাৰী টাইপৰো হ'ব পাৰে। ধন বুলি ক'লে এতিয়া কিবা বস্তুও হ'ব পাৰে দেই, অকল পইচাই যে হ'ব তেনেকুৱা নহয়। পৰিবাৰ ক্ষেত্ৰতো আপোনালোকৰ ভালে দিনটো পাৰ হ'ব, পৰিবাৰক লৈ পেলাই বিশেষ চিন্তা কৰিব নালাগিব। প্ৰেমৰ ক্ষেত্ৰতো উৎকৃষ্ট মানদণ্ডৰ ফল দেখিবলৈ পাব। প্ৰেম আপোনালোকৰ বাঢ়িব বা প্ৰেম বৃদ্ধি হোৱা বা আপোনালোকৰ ৰিলেশ্যনশ্বিপটো মজবুত হোৱা কিবা এটা নহয় কিবা এটা আপোনালোকে এনেকুৱা কাম হয়তো আজি কৰিব। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো গ্ৰোথ দেখা গৈছে আৰু বৈবাহিক ক্ষেত্ৰত দুইজনে ইজনে সিজনৰ কথাবিলাক সকলোখিনি বুজি পেলাই ঘৰৰ সমস্যা হিচাপত আপোনালোকে ভালকৈ ঢাল খাব পাৰিব আৰু নিজকো সময় দিব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে ৰচনাত্মক চখ কিছুমান আজি আপোনালোকৰ পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে আৰু সেইবিলাক পূৰণ হোৱাৰ কাৰণে আপোনালোকৰ মানসিক শান্তিটো প্ৰাপ্তি হ'ব পাৰে। যিটো ধৰক গুৰুত্ব আপোনাৰ জীৱনত সেইটো যদিহে কমকৈ দিয়ে তেতিয়াহ'লে আজি আপোনালোকে বুজি পাব। পইচাৰ গুৰুত্ব আপোনালোকে শিকিব বা দিবলৈ শিকিব। ধন আজি যদি নিৱেশ কৰোঁ বুলি ভাবে কৰিব পাৰে। পৰিবাৰৰ মধ্যত সন্তুষ্টি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দিন আজি দেখা গৈছে। ব্যৱসায় বাণিজ্যত কোনো ধৰণৰ ঝেমেলা নোহোৱাকৈ দিনটো পাৰ হ'ব আৰু বৈবাহিকতো আপোনালোকে বহুত পৰিস্থিতি যদি গম্ভীৰো হৈ যায় তাৰ পৰাও আপোনালোকে ভালকৈ চলিউশ্যন উলিয়াব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে মজ মস্তিৰে আনন্দৰে আপোনালোকে দিনটো পাৰ কৰিব পাৰিব। জীৱনৰ সম্পূৰ্ণ আনন্দ আপোনালোকে উঠাব পাৰিব। আপোনালোকে আপোনালোকৰ ওচৰত পৰ্যাপ্ত মাত্ৰাত পইচা থকাটো বিচাৰিব আৰু নিৱেশো কৰিব আৰু আপোনালোকে ছেভিংছো কৰিব। যধে মনে খৰচ আজি দিনটো নকৰোঁ বুলি আপোনালোকে ভাবিব বা সেই বস্তুটোক আপোনালোকে বুজিবলৈ ট্ৰাই কৰিব। মানে চাওক, কোনোবা এটা বস্তু যদি আপোনালোকৰ বহু দিনলৈকে দৰকাৰ নহয়, পাৰ্মানেণ্ট আপোনালোকক দৰকাৰ নহয়, 2 বা 3 দিনৰ কাৰণে বা এদিনৰ কাৰণে দৰকাৰ, তেনেকুৱা আপোনালোকে সেই বস্তুটো কিনাটো ঠিক নহয়। সেইটো এইটো পইচাৰ ক্ষেত্ৰত এটা ক'বলৈ গ'লে চুজ বুজ বুলি ক'ব পাৰি আৰু সেইটো আপোনালোকে এপ্লাই কিন্তু নিজৰ জীৱনত কৰিব পাৰে। কিছুমান সমস্যা এনেকুৱা থাকে পাৰিবাৰিক সমস্যা, সেইবিলাকত প্ৰাথমিকতা দিব লাগিব আপোনালোকে। সেইবিলাকক লৈ পেলাই আপোনালোকে ভালকৈ ডিছকাছ কৰিব লাগিব, নিজৰ মাজত একতা বনাই ৰাখিব লাগিব। তেতিয়াহে প্ৰব্লেমবিলাকৰ চলিউশ্যন সোনকালে পাব পাৰিব। স্বাস্থ্য ঠিকেই দেখুৱাইছে, ধন নিৱেশ আদি কৰিব পাৰে। পৰিবাৰ ক্ষেত্ৰতো আপোনালোকৰ ভালেই দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰতো আজি ভালেৰে দিনটো পাৰ হ'ব, ভবামতে আপোনালোকৰ কামবিলাক হ'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকৰ গ্ৰোথ আজি মানুহৰ দৃষ্টিগোচৰ হ'ব। ৰিলেশ্যনশ্বিপবিলাকো ভাল হ'ব আপোনালোকৰ বিজনেছৰ ক্ষেত্ৰত। বৈবাহিক ক্ষেত্ৰতো বিশেষ একো অসুবিধা নোহোৱাকৈ দিনটো পাৰ হ'ব। ইজনে সিজনক মহত্ব দিবলৈ চেষ্টা কৰিব। অকল কামবিলাক ধৰক একেলগে কৰা, ইজনে সিজনক ঘৰৰ সদস্য বুলি ভবা সেইখিনিতে সীমিত নাথাকিব। ইজনে সিজনৰ প্ৰত্যেকটো বস্তুতে আপোনালোকে ছাপোৰ্ট কৰা, মন প্ৰাণেৰে একদম ছাপোৰ্ট কৰা আৰু ইজনে সিজনক ৰেচপেক্ট কৰাটো আপোনালোকৰ বহুত দৰকাৰী হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা। সিংহ ৰাশিৰ কাৰণে আপোনালোকে আজি
হাঁহি হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰিব দিনটোত কোনো ধৰণৰ আপোনালোকৰ ঝেমেলা নাহে বন্ধু বান্ধৱৰ পৰা আপোনালোকৰ আজি দিনটোত কিবা নহয় কিবা ফূৰ্তিৰ কাম হ'ব পাৰে বা বন্ধু বান্ধৱৰ পৰা আপোনালোকে হেল্প পাব পাৰে বা বন্ধু বান্ধৱেও আজি আপোনালোকৰ পৰা হেল্প বিচাৰিব পাৰে চাই ল'ব কাক হেল্প কৰিব লাগে বিশেষকৈ পইচাৰ হেল্প কৰোঁতে আপোনালোকে চাই ল'ব যদি এনে নৰ্মেল হেল্প হয় তেতিয়াহ'লে কোনো চিন্তা নকৰাকৈ আপোনালোকে কৰিব পাৰে আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত সুন্দৰ দেখুৱাইছে ধনৰ দিশটো বৰ এটা মজবুত নহয় পৰিবাৰ দিশতো ভালে দিনটো আপোনালোকৰ পাৰ হ'ব প্ৰেমৰ ক্ষেত্ৰত বহুত এটা আশা আজি নকৰিব প্ৰেমিক প্ৰেমিকাৰ পৰা বৰ আপোনালোকৰ আশাটো ফলগতি নহ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো বিশেষ এটা শুভ ফল বুলি ক'ব নোৱাৰি আৰু বৈবাহিকতো আজি অকণমান যত লগা যেন দেখা গৈছে অকণমান নিৰাশ হোৱা যেন কিবা এটা কথাত আপোনালোকে উদ্বিগ্ন হৈ থকা খং উঠাই এনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে সকলৰ আজি আপোনালোকৰ আশা আকাংক্ষা ফুলৰ দৰে আজি ফুলি উঠিব আৰু জীৱনত আগুৱাই যোৱাত সেইবিলাকে আপোনালোকক কি কৰিব ইন্ধনৰ যোগান ধৰিব আৰ্থিকভাৱে আপোনালোকৰ আজি শুধৰণি হোৱাৰ দিন আজি নিৱেশাতি কৰিব পাৰে ছেভিংছো কৰিব পাৰে পৰিবাৰ মধ্যত বিশেষ এটা সন্তুষ্টি নাই দেখুওৱা ব্যৱসায় বাণিজ্যতো আজি বৰ এটা ভাল ফল বুলি ক'ব নোৱাৰি প্ৰেমৰ ক্ষেত্ৰত সফলতা দেখুৱাইছে আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ইজনে সিজনক ভালকৈ বুজিব পাৰিব ঘৰৰ সমস্যাবিলাকৰ লগতে আজি আপোনালোকে ব্যস্ত হৈ থাকিব বা ইজনে সিজনক ছাপোৰ্ট দিবলৈ পাই আপোনালোকৰ মনটো আনন্দিত হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে যিবিলাক সমস্যা আপোনালোকে পাৰ কৰি আহিছে বা যিবিলাক সমস্যাৰ কাৰণে আপোনালোকে প্ৰব্লেম ফেচ কৰি আহিছে বা ফেচ কৰি আছে এতিয়া ৰিসেন্টলি ফেচ কৰি আছে আপোনালোকে বৰ্তমান সময়ত সেইবিলাক আপোনালোকে খুব বুদ্ধিৰে মানে ব্ৰেইন খটুৱাব লাগিব অকল সব কথা মনেৰে চালে মনেৰে ভাবিলে নহ'ব আপোনালোকে ব্ৰেইন খটুৱাই পেলাই সেইবিলাক বস্তুৰ পৰা আপোনালোকে ওলাবলৈ চেষ্টা কৰিব লাগিব আপোনালোকে নিজৰ ধনৰ দ্বাৰা আপোনালোকে সাংকেতিক ৰূপে নিজকে আপোনালোকে সহায় কৰিব লাগিব আজি আপোনালোকৰ ধনৰ দিশটো বিশেষ এটা শুভ নহয় নিৱেশাতি নকৰিব স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ বিশেষ শুভ নাই দেখুৱা পৰিবাৰৰ সন্তুষ্টি থাকিব আৰু আজি আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰতো সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে ভবামতে কামবিলাক কৰিব পাৰিব আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত বৰ এটা ভাল নহয় লাভৰ সম্ভাৱনা বৰকে নাই দেখুৱা আৰু বৈবাহিক জীৱনতো সম্পূৰ্ণ সাপোৰ্ট পাব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে আজি আপোনালোকে আবেলিৰ যুজা কৰিব মানে আবেলি কিবা এটা নহয় কিবা এটা আপোনালোকে প্লেনিং কৰিব যিটো কাৰণে আপোনালোকে যা যোগাৰ কৰিবলৈ আৰম্ভ কৰিব পাৰে আগবেলাৰ পৰাই কথা পাতিব পাৰে মানুহ গোটাব পাৰে নিজৰ ফ্ৰেণ্ডছবিলাক বা নিজৰ ৰিলেটিভছবিলাক কাজনবিলাকো আপোনালোকে গোটাই পেলাই এনজয় কৰিব পাৰে আজি আপোনালোকে অকণমান বাহিৰত গৈ পেলাই ফুৰি চাকি অহাটো ভাল হ'ব মানুহৰ লগত বেলেগ বেলেগ মানুহৰ লগত ঘৰৰ একেখিনি মানুহৰ লগতে নহয় বন্ধুবৰ্গ বা বেলেগ ৰিলেটিভছৰ লগতো টাইম স্পেণ্ড কৰাটো ভাল হ'ব স্বাস্থ্য ঠিকেই দেখুৱাইছে ধনৰ দিশ আজি বিশেষ মজবুত নহয় পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰত বৰ এটা বিশেষ আপোনালোকে ভাল আজি একো নাপাব পাৰে বা এজ ইট ইজ আপোনালোকৰ যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব পাৰে ব্যৱসায়ত আজি বৰ এটা গ্ৰোথ নাই দেখুৱা আৰু বৈবাহিকত কোনো ধৰণৰ ঝেমেলা নোহোৱাকৈ দিনটো পাৰ হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ তাৰপিছত আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম খোৱা লোৱাৰ ক্ষেত্ৰত খাদ্য বস্তুৰ ক্ষেত্ৰত সাৱধান হ'ব খাদ্য জোৰপাত যেনেকৈ তেনেকৈ আপোনালোকে খাই নিদিব তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে আৰ্থিক ৰূপে আপোনালোকে মজবুত অনুভৱ কৰিব নিজকে মজবুত হ'বও লাগে আৰ্থিক ৰূপে মজবুত হোৱাটো আজিৰ যুগত বহুত জৰুৰী কিন্তু আজি বিশেষ এটা শুভ আজি দেখা নাপাব পৰিয়ালৰ লোকসকলৰ বিশেষ ছাপোৰ্ট নাপাব প্ৰেমৰ ক্ষেত্ৰতো খুব ভাল দিন দেখা গৈছে আজি ব্যৱসায় বাণিজ্যটো ভালকৈ সমিল মিলেৰে আপোনালোকে ব্যৱসায়টো চলাই দিব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত ইজনে সিজনক বুজিব বা ইজনে সিজনৰ প্ৰতি মৰম কেয়াৰ ছাপোৰ্ট আপোনালোকে দিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আপোনালোকে জীৱনৰ আচল যিবিলাক সম্পত্তি বা জীৱনৰ যিবিলাক আচল সুখ সেইবিলাকত গুৰুত্ব দিব লাগিব সেইবিলাকত ফ'কাছ কৰিব লাগিব নিজৰ জীৱনটোক নিজে আপোনালোকে বৰবাদী ফাললৈ লৈ নাযাব বৰবাদ কৰিবলৈ নাচাব উচিত সময়ত উচিত কামবিলাক কৰক আৰু মানুহৰ ফালে আপোনালোকে মানুহৰ পক্ষে কোনো ধৰণৰ নিগেটিভ থিংকিং আপোনালোকে নাৰাখিব নিজৰ পইচা আপোনালোকে নিজে ভালকৈ মেনেজ কৰক ধনৰ দিশ আজি ইমান এটা ভাল নাই দেখুওৱা স্বাস্থ্য বৰ এটা ভাল নাই দেখুওৱা পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে ভালকৈ দিনটো পাৰ হোৱা যেন দেখা পাব ব্যৱসায় বাণিজ্যতো কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ দিনটো পাৰ হ'ব আৰু বৈবাহিকতো আপোনালোকে সফল যেন অনুভৱ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আপোনালোকে বহুত বেছি সময়ৰ পৰা যদি কিবা কথাত বা কিবা কামত যদি বহুত ভাগৰুৱা যেন অনুভৱ কৰি আহিছে তেতিয়াহ'লে আপোনালোকৰ সেই ভাগৰটো দূৰ কৰাৰ সময় আহি গ'ল আপোনালোকে অকণমান আৰাম কৰিবলৈ চেষ্টা কৰিব লাগিব নিজৰ যিমান সমস্যা হৈ থাকিলেও সকলোবিলাক সমস্যা পাৰ কৰি পেলাই নিজৰ জীৱনশৈলীটো ইম্প্ৰুভ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব স্বাস্থ্য ধুনীয়া দেখুৱাইছে ধনৰ দিশটো বিশেষ এটা শুভ নাই দেখুওৱা পৰিবাৰ মধ্যত সন্তুষ্টি নাই দেখুওৱা আৰু প্ৰেমৰ ক্ষেত্ৰত উন্নতিৰ ফাললৈ আপোনালোকে যোৱা যেন দেখা গৈছে ব্যৱসায় বাণিজ্যতো আপোনালোকে গ্ৰোথ পাব আজি বৈবাহিক জীৱনৰ ক্ষেত্ৰত সমিল মিলেৰে দিনটো পাৰ হ'ব ঘৰৰ কামবিলাকতে বেছি ব্যস্ত যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকে
সংবেদনশীল নিজকে বেছি অনুভৱ কৰিব বা বেলেগৰ পৰা তেনেকুৱা ভাৱধাৰা নাপালে আপোনালোকে বেলেগক অকণমান বেলেগ ধৰণকে ভাবিব পাৰে নিজৰ পৰিস্থিতি বা নিজৰ আপোনালোকৰ যিবিলাক চিন্তাধাৰা সেইবিলাক ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰক দুনিয়াখন অকণমান বেলেগ নজৰে চাবলৈ চেষ্টা কৰক আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা ভাল নহয় মানসিকভাৱে অকণমান নিৰাশা বনি থাকিব পাৰে ধনৰ দিশটো ঠিকে দেখুৱাইছে কিন্তু বহু ডাঙৰ নিৱেশ নকৰিব পৰিবাৰ মধ্যত বিশেষ এটা সন্তুষ্টি নাই দেখুৱা প্ৰেমৰ ক্ষেত্ৰত আজি নতুন কিবা খবৰ আপোনালোকে পাব পাৰে ভালে দেখুৱাইছে ব্যৱসায় বাণিজ্যতো আজি বিশেষ এটা গ্ৰোথ নাই দেখুৱা বৈবাহিক জীৱনত ভালে দেখুৱাইছে কোনো ধৰণৰ সমস্যা নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি বুধ গ্ৰহৰ কথা আলোচনা বুধ গ্ৰহৰ এটা বিশেষ কোৱালিটি আছে কি বুধ গ্ৰহই যিটো গ্ৰহৰ লগতে থাকে সেই গ্ৰহটোৰ কোৱালিটিটো অকণমান লৈ ল'বলৈ চেষ্টা কৰে গতিকে বুধ গ্ৰহ যদি আপোনালোকৰ যদি দশমত আছে তাৰ ৰিজাল্টটো বেলেগ হয় সেইটো মই বহুত কেইটা ভিডিঅ'ত কৈছোঁ কিন্তু যদি বুধ গ্ৰহটো দশমত নাই একাদশত নাই বা নৱমত বা লগ্নত নাই তেনেকুৱা জেগাকেইটাত যদি নাই আৰু যদি বেলেগ এনেকুৱা বেয়া স্থানত বহি আছে আৰু তাৰ লগত যদি বিশেষ যদি পাপ গ্ৰহ যদি বহি গৈছে তেতিয়াহ'লে সেইটোৰ প্ৰভাৱ কিন্তু বুধ গ্ৰহটোৰ ওপৰত বহুত বেছিকৈ পৰিব পাৰে আৰু সেইটো চাই পেলাই তাৰ ৰিমেডি কৰিলে ঠিকো হয় এনেকুৱা নহয় যে ঠিক নহয় কিন্তু সেই বস্তুটো কুণ্ডলী বিশ্লেষণ কৰোঁতে চাব লাগে বিজনেছ কৰাৰ ক্ষেত্ৰত বা উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত আজি মহা উপায়টো আমি যিকোনো দেৱী মন্দিৰৰ লগত জড়িত দিম যিকোনো দেৱী মন্দিৰত আপোনালোকে আজি দিনটো হালধি দি পেলাই ঘিউৰ চাকি যদি জ্বলায় আৰু আপোনালোকে সেই ঘিউৰ চাকি গছৰ তলত আপোনালোকে 7খন যদি পাণ পাত পাৰি দিয়ে আৰু সেই পাণ পাতৰ ওপৰতে যদি যিকোনো মিষ্টান্ন অৰ্পণ কৰে তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ